নমস্কাৰ সকলোকে আজি আমি পৰিৱেশীয় সমাজতত্ত্ব কি হয় সেই সম্পৰ্কে আলোচনা কৰিম মিনিং অফ এনভাইৰনমেণ্টেল ছচিয়লজি So environmental sociology is a sub-discipline within the field of sociology সমাজতত্ত্বৰ অন্তৰ্গত এক উপশাখা হৈছে পৰিৱেশীয় সমাজতত্ত্ব অৰ্থাৎ পৰিৱেশীয় সমাজতত্ত্ব হৈছে সমাজতত্ত্বৰ এক উপশাখা যি ধৰণে আমাৰ মেডিকেল ছচিয়লজি আছে ঠিক সেই ধৰণে পৰিৱেশীয় সমাজতত্ত্ব বা এনভাইৰনমেণ্টেল ছচিয়লজিও হৈছে সমাজতত্ত্বৰ এক উপশাখা It studies societal environmental interactions ই সমাজ আৰু পৰিৱেশৰ মাজৰ আন্তঃসম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে আমি জানো যে সমাজ আৰু পৰিৱেশ দুয়োটাৰ মাজৰ সম্পৰ্ক আছে কাৰণ মানুহ সামাজিক প্ৰাণী হিচাপে আমি সমাজত বসবাস কৰোঁ একে সময়তে আমি বসবাস কৰিবলৈ মানুহ হিচাপে বসবাস কৰিবলৈ বা জীয়াই থাকিবলৈ যিসমূহ প্ৰয়োজনীয় বস্তু লাগে সেইসমূহ আমি বা যিসমূহ আমাক প্ৰয়োজনীয় উপাদান লাগে সেইসমূহ আমি পৰিৱেশৰ পৰাই পাওঁ যি ধৰণে খাবৰ কাৰণে আমি খোৱাৰ যিবিলাক বস্তু বা ঘৰ সাজিবৰ কাৰণে যিবিলাক বস্তু আমি পৰিৱেশৰ পৰাই আহৰণ কৰোঁ ট্ৰেডিশ্যনেলি যদি আমি চাওঁ পৰম্পৰাগতভাৱে যদি আমি সমাজখন চাওঁ তেতিয়া দেখিম যে আমি অতীজৰ পৰা আমি মানুহ হিচাপে সমাজ আৰু পৰিৱেশৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে It places emphasis on studying the social factors that cause environmental problems and social impacts of those problems. পৰিৱেশীয় সমাজতত্ত্বই সামাজিক কাৰকসমূহে কি ধৰণে পৰিৱেশীয় সমস্যাৰ সৃষ্টি কৰে এনভাইৰনমেণ্টেল এনভাইৰনমেণ্টেল প্ৰব্লেমছবিলাক কি ধৰণে বা পৰিৱেশীয় সমাজতত্ত্বই সামাজিক কাৰকসমূহে কি ধৰণে পৰিৱেশীয় সমস্যাৰ সৃষ্টি কৰে আৰু লগতে সেইসমূহে কি ধৰণে সমাজৰ ওপৰত প্ৰভাৱ পেলায় সেই সম্পৰ্কে অধ্যয়ন কৰে অৰ্থাৎ আমি যদি চাওঁ যে অভাৰ পপুলেশ্যন বা জনসংখ্যা বিস্ফোৰণ হৈছে এটা আমাৰ সমাজৰ সমস্যা আৰু এই সমস্যাটোৱে কি কৰে আমাৰ যেতিয়া জনসংখ্যা বিস্ফোৰণ হয় বা যেতিয়া জনসংখ্যা বৃদ্ধি হয় বৰ্ধিত জনসংখ্যাৰ চাহিদা নিডসমূহ পূৰণ কৰিবৰ কাৰণে বহু সময়ত গছ-গছনি কাটিব লগা হয় মানুহে যধে-মধে য'তে-ত'তে ঘৰ দুৱাৰ বনায় ঘৰ দুৱাৰ নিৰ্মাণ কৰে বা তেওঁলোকে গছ-গছনি কাটে নদী বান্ধ সেইসমূহ মানে সেই যিবিলাক সমস্যা সেইসমূহে কি কৰে যে আমাৰ কিছুমান পৰিৱেশীয় সমস্যাৰ সৃষ্টি কৰে অৰ্থাৎ সামাজিক কাৰকে কি কৰে পৰিৱেশীয় সমস্যাৰ সৃষ্টি কৰে বা যেতিয়া মানুহে প্লাষ্টিকৰ পৰা আৰম্ভ কৰি আমি যে ব্যৱহাৰ কৰোঁ সেইসমূহে কি কৰে পৰিৱেশীয় সমস্যাৰ সৃষ্টি কৰে বা মানুহে যিবিলাক মানুহে বৰ্তমান আধুনিক যুগত মানুহে গাড়ী মটৰ সেইবিলাক বেছিকৈ ব্যৱহাৰ কৰা হৈছে বা ইলেক্ট্ৰিচিটি আমি বহুত বেছি ব্যৱহাৰ কৰোঁ বিজুলী আৰু তাৰ ফলত কি হয় যে এই যিবিলাক সামাজিকভাৱে সৃষ্টি কৰা যিবিলাক দিশ সেইসমূহে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় গতিকে পৰিৱেশীয় সমাজতত্ত্বই এইসমূহৰ বিষয়ে অধ্যয়ন কৰে লগতে সেইসমূহে কি ধৰণে আমাৰ সামাজিক জীৱনত প্ৰভাৱ পেলায় তাৰ বিষয়ে অধ্যয়ন কৰে অৰ্থাৎ যেনেকৈ একেধৰণৰ এক্সাম্পলে যে জনসংখ্যা বিস্ফোৰণৰ ফলত পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰে কাৰণ বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবৰ কাৰণে আমি গছ-গছনি কাটো যধে-মধে ঘৰ দুৱাৰ বনোৱা হয় কিন্তু যেতিয়া মানুহে যধে-মধে ঘৰ দুৱাৰ নিৰ্মাণ কৰে তো তাৰ ফলত কি হয় যে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় অৰ্থাৎ পৰিৱেশীয় সমস্যাই কি কৰিছে আমাৰ সামাজিক জীৱনতো প্ৰভাৱ পেলাইছে বা আমাৰ অজন লেয়াৰ ডিপ্লেশ্যন যে আমাৰ যি অজন লেয়াৰ আছে সেইটো ধ্বংস হৈছে যাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি ৰোগৰ সৃষ্টি হৈছে গতিকে সেইসমূহ কি অৰ্থাৎ পৰিৱেশীয় সমস্যাসমূহে আমাৰ সামাজিক জীৱনত প্ৰভাৱ পেলাইছে It also tries to solve the problems. পৰিৱেশীয় সমাজতত্ত্বই কেৱল যে এই সমস্যাসমূহৰ কাৰণ বা সমস্যাসমূহৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে তেনেকুৱা নহয় তাৰ লগতে এই সমস্যাসমূহ সমাধান কৰিবলৈ ই চেষ্টা কৰে কি ধৰণে সমাধান কৰিব পাৰি তাৰ উপায়সমূহৰ বিষয়ে ইয়াত অধ্যয়ন কৰা হয় The word environment is derived from the French verb environner meaning encircle or surround যিটো এনভাইৰনমেণ্ট পৰিৱেশ যিটো ইংলিছ ৱৰ্ড এনভাইৰনমেণ্ট আহিছে ফ্ৰেঞ্চ ৱৰ্ড এনভাইৰনৰ পৰা যাৰ অৰ্থ হৈছে এনচাৰ্কুলৰ অৰ্থ হৈছে আবেষ্টন কৰা বা পৰিবেষ্টিত কৰা অৰ্থাৎ আৱৰি ৰখা
Environmental sociology emerged as a sub-discipline or field of sociology in the late 1970s. ভুল হৈ আছে, এইটো late হৈ আছে, late হ'ব লাগিছিলে, late 1970s, অৰ্থাৎ পৰিৱেশীয় সমাজতত্বৰ এক উপশাখা বা এক উপ-অধ্যয়ন ক্ষেত্ৰ হিচাপে আৰম্ভণি হৈছিলে 1970 দশকত। The birth of the movement dated to the publication of Silent Spring by Russell Carson in 1962. এই যি পৰিৱেশীয় সমাজতত্ব আৰম্ভণি 1970sত হৈছিলে আৰু 1960s-70s পৰিৱেশীয় আন্দোলনসমূহ আৰম্ভ হৈছিলে আৰু এই পৰিৱেশীয় আন্দোলনসমূহেই পৰিৱেশীয় সমাজতত্বৰ জন্মত অৰিহণা যোগাইছিলে আৰু সেই যি পৰিৱেশীয় সমাজতত্ব ইয়াত যিটো মুভমেণ্ট বা আন্দোলনৰ কথা কোৱা হৈছে সেই পৰিৱেশীয় আন্দোলন আৰম্ভ হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিলে ৰাছেল কাৰ্চন নামৰ ব্যক্তিগৰাকীৰ 1962 চনত পাব্লিছ হোৱা বুক চাইলেণ্ট স্প্ৰিং। সেই গ্ৰন্থখন 1962 চনত পাব্লিছ হৈছিলে আৰু তেওঁ আছিলে এগৰাকী বায়'লজিষ্ট। ৰাছেল কাৰ্চন, এইখন হৈছে তেওঁৰ বুকখন, এগৰাকী ৰাছেল কাৰ্চন, আৰু তেওঁ she described the harmful effects of pesticides on the environment and is widely credited with helping launch the environmental movement. So তেওঁ এই বুকখনত বিশেষকৈ কি আলোচনা কৰিছিলে যে পেষ্টিচাইডছ বা কীটনাশক দ্ৰব্যসমূহ ব্যৱহাৰ কৰাৰ ফলত পৰিৱেশৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিছে তাৰ বিষয়ে তেওঁ আলোচনা কৰিছিলে আৰু তেওঁৰ এই বুকখনে পৰিৱেশীয় আন্দোলনৰ আৰম্ভণি কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল। এতিয়া পৰিৱেশীয় সমাজতত্বৰ এটা সংজ্ঞা আমি আলোচনা কৰিম। কেতিয়াবা এক্সামত এই ধৰণে আহে যে ডিফাইন এনভাইৰনমেণ্টেল ছচিয়লজি, তেতিয়া তোমালোকে এটা ডেফিনেশ্যন দিলে আচলতে এনচাৰটো ভাল হয়। So Stuart Luckey defined environmental sociology as the application of our sociological imaginations to the connection among people, institutions, technologies, and ecosystems that make society possible. পৰিৱেশীয় সমাজতত্ব হৈছে সমাজবিজ্ঞানীয় বা সমাজতত্ত্বীয় কল্পনা শক্তিৰ প্ৰয়োগ, যাৰ দ্বাৰা মানুহ, সংস্থা, প্ৰযুক্তি আৰু পৰিস্থিতিতন্ত্ৰৰ মাজৰ সেই সংযোগসমূহ বুজিবলৈ চেষ্টা কৰা হয় যিবোৰে সমাজক সম্ভৱ কৰি তোলে। তো ষ্টুৱাৰ্ট লেকিৰ ডেফিনেশ্যনটোৰ দ্বাৰা তেওঁ এইটোৱে বুজাইছে যে পৰিৱেশীয় সমাজতত্বই সমাজৰ এক সমাজতত্ত্বীয় কল্পনা শক্তিৰ সৃষ্টি কৰে। কল্পনা শক্তি মানে হৈছে আমি যেতিয়া লজিকেলি আমি চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ সমাজৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে, সমাজত যি ঘটনা ঘটি আছে সেইসমূহ আমি সমাজতাত্ত্বিক দৃষ্টিভংগীৰে আমি যেতিয়া চাওঁ বা ইউজিং ছচিয়লজিকেল লেন্স, তাক কোৱা হয় ছচিয়লজিকেল ইমাজিনেশ্যন বা সমাজতত্ত্বীয় কল্পনা বুলি। আৰু ইয়াত কি চোৱা হয়, সমাজতত্ত্বীয় কল্পনা ব্যৱহাৰ কৰি যি আমাৰ প্ৰযুক্তি বা সমাজৰ যিবিলাক সংস্থা আছে, যেনে পৰিয়াল হৈছে এটা সমাজৰ সংস্থা, তো সমাজৰ সংস্থা আৰু পৰিস্থিতিতন্ত্ৰ ইক'চিষ্টেমৰ মাজৰ সম্পৰ্কসমূহ বুজিবলৈ চেষ্টা কৰা হয়। কি ধৰণে পৰিস্থিতিতন্ত্ৰ সমাজত প্ৰযুক্তি আৰু সংস্থাসমূহৰ মাজৰ সম্পৰ্ক আছে সেইসমূহ বুজিবলৈ চেষ্টা কৰা সমাজতত্ত্বৰ যিটো শাখা সেইটোৱে হৈছে পৰিৱেশীয় সমাজতত্ত্ব। চ' আশা কৰোঁ তোমালোকে বুজি পালা। যদি কিবা বুজি পোৱা নাই কমেণ্টত জনাবা আৰু পিছৰ সময়ত কি বিষয়ৰ ওপৰত ভিডিঅ' বনাব লাগে সেইটো জনাবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।